গুৱাহাটী মহানগৰীলৈ পুনৰ যাব বিচাৰিম ফাঁচী বজাৰত আছে আমাৰ সাংবাদিক বিতুপন আছে বিতুপন আপোনাৰ ওচৰলৈ আহিছো গুৱাহাটী মহানগৰীত কিন্তু ক্ষয়ক্ষতিৰ পৰিমাণ যথেষ্ট বাঢ়িছে ফাঁচী বজাৰতো যেহেতু খুব ঠেকাঠেকিকৈ বাসগৃহসমূহ আছে অট্টালিকাসমূহ আছে কেনেকুৱা ধৰণৰ পৰিৱেশ ক্ষয়ক্ষতিৰ পৰিমাণ কেনেকুৱা ধৰণৰ দেখিছে বিতুপন হৰণ আছাক মই প্ৰথমে এটা কথা উল্লেখ কৰিব বিচাৰিম যেহেতু আজি পুৱাৰ ভাগত যেহেতু সমগ্ৰ ৰাজ্যজুৰি প্ৰবল যি ভূমিকম্প সেই ভূমিকম্প জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু দেখিবলৈ পাইছে গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত আচলতে বৃহৎ ক্ষয়ক্ষতি যেহেতু হোৱা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু আমি উপস্থিত আছোঁ বৰ্তমান সময়ত মহানগৰীৰ ফাঁচী বজাৰত উপস্থিত আছোঁ ফাঁচী বজাৰ শ্বপাৰ্ছ পইণ্টৰ সন্মুখত উপস্থিত আছোঁ শ্বপাৰ্ছ পইণ্টৰ যিটো একেবাৰে ওপৰৰ মহলা যিটো টপ ফ্ল'ৰ সেই টপ ফ্ল'ৰটোৰ পৰা যিহেতু এখন ৱাল খহি পৰে যাৰ ফলত দুখনকৈ যি বাহন সেই বাহন ক্ষতিগ্ৰস্ত হয় আৰু লগতে কেইবাজনো যি লোক সেই লোক কিছু কথম্পি যেহেতু ৰক্ষা পৰে মোৰ সতীৰ্থ সাংবাদিক হিৰকে দেখুৱাই গৈছে দেখিবলৈ পাইছে বৰ্তমান সময়ত মোৰ সন্মুখত থকা যিটো শ্বপাৰ্ছ পইণ্ট যিটো আচলতে বৃহৎ অট্টালিকা সেই অট্টালিকাটোৰ যিটো টপ ফ্ল'ৰ আছে যিটো ওপৰ মহলা আছে সেই মহলাটোৰ পৰা এখন যিহেতু ৱাল খহি পৰাৰ ফলতে এনেধৰণৰ যি ঘটনা সেই ঘটনা ইতিমধ্যে সংঘটিত হয় আৰু ভগৱানে কৰাত কথম্পি যিহেতু ৰক্ষা পৰে কেইবাজনো লোক যিহেতু ৰক্ষা পৰে মই এটা দৃশ্য দেখিবলৈ অনুৰোধ কৰিছোঁ দেখিবলৈ পাইছে হিৰকে দেখুৱাইছে এয়া হৈছে বৰ্তমান সময়ত আমি দৃশ্য দেখুৱাইছোঁ আৰু এনেদৰে এতিয়া শ্বপাৰ্ছ পইণ্টৰ তলৰ ভাগত থকা দুখনকৈ যি বাহন সেই বাহনত আচলতে বৃহৎ যি আচলতে ক্ষতিগ্ৰস্ত হয় আৰু দেখিবলৈ পাইছে এনেদৰে এতিয়া বাহনৰ যিসমূহ গ্লাছ সেই গ্লাছসমূহ এনেদৰে পৰি ৰৈছে ইয়াত মই যদি ইয়াৰ ৰাস্তাটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মই যদি দেখিবলৈ পাইছে বৰ্তমান সময়ত ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ইয়াত স্থানীয় লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ সেইটোখন আপুনি ক'ত আছিলে সেইটোখন আমি চব ইয়াতে পঢ়ি আছিলোঁ এই ভূমিকম্পটো অহাৰ লগে আমি বাহিৰত ওলাই আহিলোঁ এই বিল্ডিংটো পূৰা ভাইব্ৰেশ্যন কৰি আছিলে ভাইব্ৰেশ্যন কৰি জেগাতে ওপৰৰ ইয়াত দুখন গাড়ী লাগি আছিলে ওপৰত ধুমধাম ইটা পৰিলে পৰি পেলাই গাড়ী দুখনৰ গ্লাছ দুখন ভাঙিলে বডিও ডেমেজ হৈ গ'ল মানুহৰ কথম্পি ৰক্ষা পৰিছে মানুহ একো হোৱা নাই মানুহ আমি দৌৰি পলালোঁ তাৰ পৰা হয় আৰু কি ক্ষতি হৈছে এইখিনি আৰু বেলেগ একো নাই এইখিনিতে খালি গ্লাছ ভাঙি দুখন গাড়ী বাহনৰ গ্লাছ ভাঙিলে দুখন গাড়ী ক্ষতি হৈছে গ্লাছ ভাঙিছে আৰু এয়া হৈছে স্থানীয় লোকৰ এয়া ভাষ্য ৰাণা মই ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু প্ৰবল যিহেতু যি ভূমিকম্প যিহেতু পুৱাৰ ভাগত সমগ্ৰ ৰাজ্যজুৰি জোকাৰি গৈছিল সেই ভূমিকম্পৰ ফলত এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ খেয়াল যদি আমি চাবলৈ যাওঁ কেইবাটাও ফ্লেট আচলতে ফাট মেলা দেখিবলৈ পোৱা গৈছে কেইবাটাও অট্টালিকা ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু লগতে কথম্পি ৰক্ষা পৰিছে যিহেতু কেইবাজনো লোক যিহেতু কথম্পি ৰক্ষা পৰিছে আমি শ্বপাৰ্ছ পইণ্টৰ দৃশ্য দেখুৱাইছোঁ ফাঁচী বজাৰ যিহেতু অতি পুৱাৰ ভাগৰ পৰাই এটা জনবহুল আচলতে এটা এলেকা আৰু যিহেতু ব্যৱসায়িক কেন্দ্ৰবিন্দু হয় ফাঁচী বজাৰখন পুৱাৰ ভাগৰ পৰা যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায় ফাঁচী বজাৰত আৰু সেই পুৱাৰ ভাগত যিটো সময়ত ভূমিকম্প হৈছিলে সেই সময়টোতেই কিন্তু মই যিটো স্থানত থিয় হৈ আছোঁ সেই স্থানটোতেই শ্বপাৰ্ছ পইণ্টৰ ওপৰৰ মহলাৰ পৰা যিহেতু ইটা পৰে যাৰ যিহেতু ফাট মেলা যি ৱাল সেই ৱাল খহি পৰে আৰু খহি পৰাৰ ফলত দুখনকৈ যি বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কথম্পি ৰক্ষা পৰে কেইবাজনো লোকৰ প্ৰাণ ৰাণা হয় ধন্যবাদ জনাইছোঁ আৰু এয়া বিতুপনে দেখুৱালে ফাঁচী বজাৰত এনেধৰণৰ এটা অট্টালিকাত বৃহৎ ক্ষয়ক্ষতিৰ হৈছে আৰু বিভিন্ন প্ৰান্তত এনেধৰণৰ ক্ষয়ক্ষতিৰ সম্ভাৱনা আছে আৰু আহি আছে খবৰ সময় যিমানে বাঢ়িছে কিন্তু ক্ষয়ক্ষতিৰ পৰিমাণত তেনেকৈ বাঢ়ি অহাৰ খবৰ আহি